মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ নাম লৈছে। মুখ্যমন্ত্ৰী তেওঁ এতিয়া অসমৰ নহয় ভাৰতবৰ্ষৰ এজন শীৰ্ষ পৰ্যায়ৰ নেতা। আজি কোনোবাই তেওঁক লৈ সপোন দেখিছে যে তেওঁ অসমৰ পৰা কেতিয়াবা গৈ গৃহমন্ত্ৰী হ'ব, প্ৰধানমন্ত্ৰী হ'ব, এনেকুৱা কথা চৰ্চা চলি আছে মুখ্যমন্ত্ৰীলৈ। গতিকে মুখ্যমন্ত্ৰী এজন দিলৱাৰ হুছেইন মজুমদাৰ এজন সাধাৰণ সাংবাদিক। মুখ্যমন্ত্ৰীয়ে যে বাৰম্বাৰ দিলৱাৰ হুছেইন মজুমদাৰৰ নামটো লয়, ক'ৰবাত যেন মানে বস্তুটো অলপ আশ্চৰ্যজনিত হয়। মই ভাবো যে পজিশ্যনটো নামি আছে এনেকুৱা হৈছে। মই মুখ্যমন্ত্ৰীক এইটো অনুৰোধ যে আপুনি ঠিক আছে, আপোনাৰ ক'ৰবাত আপোনাৰ মতৰ বিপৰীতে ক'ৰবাত সংবাদ পৰিৱেশন হৈছে নিঃসন্দেহে। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি একেবাৰে মই সৰু পৰা জানো। হিমন্ত বিশ্ব শৰ্মা যেতিয়া হাফ পেণ্ট পিন্ধি আছিলে তেতিয়াৰ পৰাই তেওঁ অসম আন্দোলন আছিল। মই তেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা জানো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সদায় ঘনিষ্ঠ সম্পৰ্ক আছে, তেওঁ সদায় প্ৰণয়িতা বুলি সন্মান কৰে। কিন্তু তথাপিতো মই কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অন্ততঃ এনেকুৱা ধৰণৰ কাম কৰিলে ক'ৰবাত আমাৰো মন্থৰ আঘাত লাগে যে আপোনাৰ নিচিনা এজন মানুহৰ সেই পদবীত থকা মানুহজনে এনেকুৱা ধৰণৰ কথাবিলাক শুভা নাপায়। দিলৱাৰ হুছেইন মজুমদাৰক খতম কৰি দিম, যেনেকে নহওক মই এজন সাংবাদিকক খতম কৰি দিম, কথাটো মই সহ্য কৰিব পৰা নাই, শুনিবলৈ বেয়া লাগে। মই ভাবো যে মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা বা বিৰত থাকক। তেখেতে যিদৰে ভাল কাম কৰি আগুৱাই লৈ যায়, পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ চিন্তা কৰি আছে, আগবাঢ়ি যাওক তেওঁৰ কামত। তেওঁক সংবাদ মাধ্যমো তেওঁ সংবাদ মাধ্যম শান্তিৰে থাকিব দিয়ক, সংবাদ মাধ্যম আৰু তেওঁ চৰকাৰখনে যদি ইমান ভাল কাম কৰে, নিঃসন্দেহে ভাল কাম নাই কৰা বুলি কোৱা নাই, যদি ইমান ভাল কাম কৰিছে আমাক লৈ চিন্তা কৰিবলৈ একো নাই, চৰকাৰটো হ'বই তেওঁলোকৰ। গতিকে সাংবাদিকতাৰ ধৰ্ম পালন কৰিব দিয়ক, তাততো ক'বলৈ একো নাই। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ নাম লৈছে। মুখ্যমন্ত্ৰী তেওঁ এতিয়া অসমৰ নহয় ভাৰতবৰ্ষৰ এজন শীৰ্ষ পৰ্যায়ৰ নেতা। আজি কোনোবাই তেওঁক লৈ সপোন দেখিছে যে তেওঁ অসমৰ পৰা কেতিয়াবা গৈ গৃহমন্ত্ৰী হ'ব, প্ৰধানমন্ত্ৰী হ'ব, এনেকুৱা কথা চৰ্চা চলি আছে মুখ্যমন্ত্ৰীলৈ। গতিকে মুখ্যমন্ত্ৰী এজন দিলৱাৰ হুছেইন মজুমদাৰ এজন সাধাৰণ সাংবাদিক। মুখ্যমন্ত্ৰীয়ে যে বাৰম্বাৰ দিলৱাৰ হুছেইন মজুমদাৰৰ নামটো লয়, ক'ৰবাত যেন মানে বস্তুটো অলপ আশ্চৰ্যজনিত হয়। মই ভাবো যে পজিশ্যনটো নামি আছে এনেকুৱা হৈছে। মই মুখ্যমন্ত্ৰীক এইটো অনুৰোধ যে আপুনি ঠিক আছে, আপোনাৰ ক'ৰবাত আপোনাৰ মতৰ বিপৰীতে ক'ৰবাত সংবাদ পৰিৱেশন হৈছে নিঃসন্দেহে। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি একেবাৰে মই সৰু পৰা জানো। হিমন্ত বিশ্ব শৰ্মা যেতিয়া হাফ পেণ্ট পিন্ধি আছিলে তেতিয়াৰ পৰাই তেওঁ অসম আন্দোলন আছিল। মই তেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা জানো। আৰু হিমন্ত বিশ্ব শৰ্মাৰ সদায় ঘনিষ্ঠ সম্পৰ্ক আছে, তেওঁ সদায় প্ৰণয়িতা বুলি সন্মান কৰে। কিন্তু তথাপিতো মই কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অন্ততঃ এনেকুৱা ধৰণৰ কাম কৰিলে ক'ৰবাত আমাৰো মন্থৰ আঘাত লাগে যে আপোনাৰ নিচিনা এজন মানুহৰ সেই পদবীত থকা মানুহজনে এনেকুৱা ধৰণৰ কথাবিলাক শুভা নাপায়। দিলৱাৰ হুছেইন মজুমদাৰক খতম কৰি দিম, যেনেকে নহওক মই এজন সাংবাদিকক খতম কৰি দিম, কথাটো মই সহ্য কৰিব পৰা নাই, শুনিবলৈ বেয়া লাগে। মই ভাবো যে মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা বা বিৰত থাকক। তেখেতে যিদৰে ভাল কাম কৰি আগুৱাই লৈ যায়, পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ চিন্তা কৰি আছে, আগবাঢ়ি যাওক তেওঁৰ কামত। তেওঁক সংবাদ মাধ্যমো তেওঁ সংবাদ মাধ্যম শান্তিৰে থাকিব দিয়ক, সংবাদ মাধ্যম আৰু তেওঁ চৰকাৰখনে যদি ইমান ভাল কাম কৰে, নিঃসন্দেহে ভাল কাম নাই কৰা বুলি কোৱা নাই, যদি ইমান ভাল কাম কৰিছে আমাক লৈ চিন্তা কৰিবলৈ একো নাই, চৰকাৰটো হ'বই তেওঁলোকৰ। গতিকে সাংবাদিকতাৰ ধৰ্ম পালন কৰিব দিয়ক, তাততো ক'বলৈ একো নাই।